আজি আত্মনিৰ্ভৰ আঁচনিৰ কেইটামান নতুন গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব, আজি কিন্তু ডাঙৰ আপডেট আহি গ'ল। আৰু যিসকলে আত্মনিৰ্ভৰ আঁচনি 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে আত্মনিৰ্ভৰ আঁচনিৰ ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে, যিহেতু ফাৰ্ষ্ট কিস্তি দিয়াৰ কথা আছিল 1,00,000 টকা, কিন্তু দিছে 75,000 টকা। এতিয়া আপোনালোকে বাকী পে'মেণ্টটো কেতিয়া লাভ কৰিব, আজি কিন্তু ডাঙৰ আপডেট আহি গ'ল। এতিয়া যদি আপোনালোকে এইবাৰ আত্মনিৰ্ভৰ আঁচনিত এপ্লিকেশ্যন কৰিছিল, আপোনালোকৰ নামটো এপ্ৰুভ হোৱা নাই, আপোনালোকৰ নামটো চিলেক্ট হোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব বা আত্মনিৰ্ভৰ আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, আজি কিন্তু ডাঙৰ আপডেট আহি গৈছে। কি আপডেট আহি গ'ল, নতুনকৈ কেতিয়া এপ্লিকেশ্যন আৰম্ভ হ'ব, সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। আজি কিন্তু CM 2.0 ডাঙৰ আপডেট আহি গ'ল। যিসকলে CM 2.0 এপ্লিকেশ্যন কৰিছিল, যিসকলে ফাৰ্ষ্ট কিস্তিৰ ধন লাভ কৰিছে 75,000 টকা, এতিয়া কিন্তু সেইসকলে বাকী 25,000 টকাটো এই মাহৰ ভিতৰতে লাভ কৰিব। যিসকলে CM 2.0 আবেদন কৰিছিল, আপোনালোকে তাত যিটো প্ৰজেক্ট জমা কৰিছে, এতিয়া কিন্তু আপোনালোকৰ প্ৰজেক্ট অনুযায়ী আপোনালোকৰ ট্ৰেইনিং হ'ব। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, আপোনালোকে এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা কৰিছে, আপোনালোকৰ বেংকৰ একাউণ্টত অট'মেটিকলি 25,000 টকাটো সোমাই যাব। আজি ডাঙৰ আপডেট আহি গ'ল। এই মাহৰ ভিতৰতে কিন্তু আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হৈ যাব। সেইকাৰণে আপোনালোকে তাত যিটো ফোন নম্বৰ দিছে, আপোনালোকে নম্বৰটোত চেক কৰিব, তাত আপোনালোকৰ SMS অথবা কল আহিব, আপোনালোকক মাতিব ট্ৰেইনিঙৰ কাৰণে। যেতিয়া আপোনালোকৰ ট্ৰেইনিংটো সম্পূৰ্ণ হৈ যাব, তাৰপাছত আপোনালোকে বাকী 25,000 টকাটো লাভ কৰিব। এই কথা হ'ল যে CM 3.0 নতুনকৈ এপ্লিকেশ্যন কেতিয়া আৰম্ভ হ'ব, আজি কিন্তু অপশ্যনত ইয়াত ইম্পৰ্টেণ্ট ন'টিচ ফৰ CM 3.0 এপ্লিকেশ্যন আপডেট আহি গৈছে। যিহেতু এইবাৰ নতুনকৈ 5 লাখ আত্মনিৰ্ভৰ আঁচনিৰ ধন বিতৰণ কৰা হ'ব। এইবাৰ কিন্তু 5 লাখকৈ ধন দিয়া হ'ব। সেইকাৰণে আপোনালোকে সকলো নথি পত্ৰ ৰেডি কৰি ৰাখি দিয়ক আৰু আপোনালোকে প্ৰজেক্টটো বঢ়াই ৰাখি দিয়ক। অতি শীঘ্ৰেই কিন্তু CM 3.0 এপ্লিকেশ্যন আৰম্ভ হৈ যাব। এই মাহৰ ভিতৰতে কিন্তু CM 3.0 এপ্লিকেশ্যন আৰম্ভ হ'ব পাৰে। সেইকাৰণে আপোনালোকে আপোনাৰ নথি পত্ৰ সকলো ৰেডি কৰি ৰাখি দিয়ক। অতি শীঘ্ৰেই 3.0 নতুনকৈ এপ্লিকেশ্যন আৰম্ভ হৈ আছে।